जिंदाबाद जिंदाबाद आदिवासी जिंदाबाद 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 কি কব আজি যেহেতু প্রতিবাদ সাব্যস্ত করেছে কি কব হয় যোৱা 24 তাৰিখে যে আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ এমপি কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই তেখেতে জনজাতিকৰণ লৈ পেলাই যি বিৰোধ মন্তব্য কৰিছে তেখেতে আদিবাসী জনগোষ্ঠীৰ ভিতৰত খ্ৰীষ্টান ধৰ্মীয় বা খ্ৰীষ্টান ধৰ্মান্তৰিত হোৱাৰ কাৰণে আজি জনজাতিকৰণ কৰিব পৰা নাই বা দিব পৰা নাই বুলি তেখেতে যি মন্তব্য কৰিছে সদৌসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি তেখেতক গৰিহণা জনাইছো আৰু তেখেতক আমি ধিক্কাৰ জনাইছো কাৰণ এই খ্ৰীষ্টান ধৰ্মৰ লোকৰ ভোট লৈয়ে এই আদিবাসী জনগোষ্ঠীৰ ভোট লৈয়ে তেখেতে কিন্তু আজি এমপি হৈ আছে আজি যি এসি ৰুমত বহি আছে যি এসি গাড়ীত ঘূৰি আছে এটো আদিবাসী ৰাইজৰ আশীৰ্বাদত হে বহি আছে তেখেতৰ নিজৰ পৈতৃক সম্পত্তি বা তেখেতৰ নিজৰ পাৱাৰত বহি থকা নাই তেখেতে এটো জনা উচিত প্ৰথম কথা দ্বিতীয় কথাটো হল এজন এমপি হিচাপে এজন আদিবাসী জনগোষ্ঠীৰ এমপি হিচাপে তেখেতে প্ৰথম কৰ্তব্য আছে চাহ বাগিচাৰ দৈনিক মজুৰিৰ ওপৰত মাত মাতা চাহ বাগিচাৰ এই আদিবাসী জনগোষ্ঠীৰ যি বাগিচাৰ অঞ্চলত বসবাস কৰি আছে সেই মানুহবিলাকৰ আজি মাটি পাট্টা নাই তেখেতসকল আজি ভূমিহীন হৈ আছে তেখেতসকল মাটি পাট্টাৰ বিষয়ে কোনোবা দিন মাত মাতিলে আজি এই কোৱাৰ্টাৰত বসবাস কৰিব লগা হৈ আছে আজি চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাটিৰ পাট্টা লগতে আমাৰ যি জনজাতিকৰণ লগতে আমাৰ যি কাষ্ট সাৰ্টিফিকেট আছে আজি কাষ্ট সাৰ্টিফিকেট গাফলিতি থকাৰ কাৰণে আজি যিবিলাক আমাৰ কোঠা আছে চৰকাৰে যি 3% আমাক কোঠা দিছে সেই কোঠাত আজি অন্য জনগোষ্ঠীৰ ল'ৰা ছোৱালী আজি তেখেতসকলে যি ইঞ্জিনিয়াৰ ডক্টৰ যিবিলাক কোঠা আছে আদিবাসী জনগোষ্ঠীৰ আজি সেই কোঠাবিলাক অন্য জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি আছে আজি আমি কাষ্ট সাৰ্টিফিকেটটো ক্লিয়াৰ ফেকশন বিচাৰিছো শুদ্ধভাৱে বিচাৰিছো আমি কাষ্ট সাৰ্টিফিকেটটো ওৰাং মুণ্ডা ক্ৰিয়া গড় চাওৰা পৰ্যায় ইত্যাদি বিচাৰিছো আজি সেই কাষ্ট সাৰ্টিফিকেটখন শুদ্ধ কৰিব পৰা নাই আজি তেখেতসকলে যি কাম কৰিব আছিল কামাখ্যা প্ৰসাদ আছে সেইখিনি নকৰি পেলাই তেখেতে আদিবাসী জনগোষ্ঠীক ভাগ কৰাত লাগিছে আদিবাসী ভিতৰত হিন্দু বিলাকক ভাগ কৰিব লাগিছে খ্ৰীষ্টান বিলাকক ভাগ কৰিব কাৰণে লাগিছে এটো যি চৰকাৰৰ পলিচি আছে যি ধৰ্মৰ গুদামী আছে এই গুদামীত আমি ধিক্কাৰ জনাইছো ইয়াৰ লগে লগে ক'ব বিচাৰিছো আদিবাসী জনগোষ্ঠী তথা আশাই আজি জনজাতিকৰণ বিচাৰিছে যেটো সংবিধান আধাৰত সংবিধানত যেভাবে আছে আমি সেইভাবে বিচাৰিছো আজি ধৰ্মৰ নামত আমি জনজাতিকৰণ বিচাৰা নাই সংবিধানত কি আছে সেই হিচাপে আমি জনজাতিকৰণ দিয়ক গতিকে কামাখ্যা প্ৰসাদ আপুনি হুঁশিয়াৰ হওক আপুনি সাৱধান হওক আপুনি আদিবাসী জনগোষ্ঠী যি ভোট লৈ পেলাই আপুনি ৰজা হৈছে অহা 5 বছৰ পিছত আপুনি ভিখাৰী হৈ যাব এটো খাটাং কাৰণ অহা 5 বছৰ পিছত আপোনাক এই আদিবাসী ৰাইজে আপোনাক কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিব আপুনি যি পাৱাৰ আজি দেখাইছে অনাদিতন আদিবাসী পাৱাৰ আপুনি চাই ল'ব আৰু ইয়াৰ লগে লগে ক'ব বিচাৰিছো আপুনি যেতিয়ালৈকে ক্ষমা নিবিচাৰিব তেতিয়ালৈকে কিন্তু চাহ বাগিচাত আদিবাসী অঞ্চলত আপোনাৰ খুমুৱাটো আমি নিষেধ কৰিছো আৰু আদিবাসী ছাত্ৰ সন্থাই আপোনাক যতে চাব তাতে কিন্তু আপোনাক প্ৰতিবাদ কৰিব আপুনি প্ৰতিবাদৰ সন্মুখীন হ'বই লাগিব এটো খাটাং কথা আৰু আপুনি এটা মন্তব্য কৰিছে যে চাহ বাগিচাখন আচাৰ নহয় এটো ঠিক কথা কিন্তু চাহ বাগিচাখন আপোনাৰো নহয় এটো আপুনি মনত ৰাখিব আপুনি 5 বছৰহে ৰজা কিন্তু আদিবাসী ছাত্ৰ সন্থা আদিবাসী ৰাজ্যত চাহ বাগিচা আদিবাসী অঞ্চলত গাঁৱত সদায় থাকিব এটো আপুনি সদায় মনত ৰখা উচিত কাৰণ আপোনাৰো চাহ বাগিচা নহয় আপুনি এই চাহ বাগিচাৰ কিন্তু মালিক নহয় বিজেপি চৰকাৰো কিন্তু চাহ বাগিচাৰ মালিক নহয় এটো আপুনি মনত ৰাখিব গতিকে আপোনাক সকিয়াই দিছো পুনৰবাৰ যাতে আদিবাসীক লৈ বিৰোধ মন্তব্য নকৰিব আৰু আশাক লৈ পেলাই তুলংগা মন্তব্য পৰা বিৰত থাকিব বুলি আমি অনুৰোধ জনাইছো